এয়া আকাশবাণী তেজপুৰ। সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া আগবঢ়াইছোঁ আজিৰ অনুষ্ঠানটি। শ্ৰোতাসকল, ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশৰ লগতে অসমতো জৰায়ু মুখৰ কৰ্কট ৰোগ চাৰ্ভাইকেল কেঞ্চাৰ প্ৰতিৰোধৰ বাবে হিউমেন পেপিলোমা ভাইৰাছ অৰ্থাৎ HPV টীকাকৰণ অভিযান চলাই আছে। সেয়ে আজিৰ অনুষ্ঠানত HPV অভিযানৰ বিষয়ে কিছু কথা জনাব স্ত্ৰীৰোগ আৰু প্ৰসূতি বিশেষজ্ঞ লগতে ভাৰতীয় চিকিৎসক সংস্থা আৰু ভাৰতীয় প্ৰসূতি স্ত্ৰীৰোগ সমাজ সংঘৰ সম্পাদক ডাক্তৰ পলাশমণি কেওঁতে। ছাৰ, আকাশবাণীৰ এই অনুষ্ঠানটিত আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। যিহেতু HPV সজাগতা শিবিৰসমূহ চলি আছে, সেই বিষয়ে আজি আমি কথা পাতিম। সেই প্ৰথমেই আপোনাক সোধো, HPV মানে কি আৰু এই ভাইৰাছ কেনেকৈ বিয়পে? HPV বা হিউমেন পেপিলোমা ভাইৰাছ হৈছে এক সাধাৰণ ভাইৰাছ যাৰ কিছুমান প্ৰকাৰৰ ফলত মহিলাসকলৰ জৰায়ুমুখৰ কৰ্কট ৰোগ বা চাৰ্ভাইকেল কেঞ্চাৰ হ'ব পাৰে। ভাৰতত মহিলাসকলৰ মাজত এই কৰ্কট ৰোগ অন্যতম প্ৰধান স্বাস্থ্য সমস্যা। সৌভাগ্যক্ৰমে HPV টীকাকৰণৰ জৰিয়তে এই ৰোগ বহু পৰিমাণে প্ৰতিৰোধ কৰিব পৰা যায়। ভাৰত চৰকাৰে 2026 চনত ৰাষ্ট্ৰীয় HPV টীকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ অধীনত 14 বছৰ কিশোৰীসকলক বিনামূলীয়াকৈ HPV ভেকচিনেশ্যন প্ৰদান কৰা হৈছে। এই টীকাকৰণ একক ড'জ পদ্ধতিত দিয়া হয় আৰু দেশজুৰি চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমূহত উপলব্ধ। যিহেতু আপুনি ক'লে যে এই টীকাকৰণ চলি আছে, সেই বৰ্তমান চলি থকা HPV ভেকচিন শিবিৰসমূহ ক'ত ক'ত আছে? তাৰিখ, সময় আৰু স্থান লগতে আগতীয়াকৈ পঞ্জীয়ন কৰিব পাৰি নেকি? সেই বিষয়ে জনাই দিয়ক আমাৰ শ্ৰোতাসকলক। HPV ভেকচিনেশ্যন চৰকাৰী স্বাস্থ্য কেন্দ্ৰ সকলোতে এভেইলেবল আছে। ৱৰ্কিং আৱাৰ্ছৰ ভিতৰত ৰাতিপুৱা 9 বজাৰ পৰা 4টা বজাৰ ভিতৰত সকলো স্বাস্থ্য কেন্দ্ৰসমূহত HPV ভেকচিনেশ্যন কৰা হয়। হয়, স্বাস্থ্য কেন্দ্ৰসমূহত যে চলি আছে, সজাগতা কেনেদৰে আগবঢ়াইছে? সেই সজাগতাৰ কাৰণে আমি সকলোকে এইখিনি জ্ঞান দিব লাগিব যাতে HPV ভেকচিনেশ্যন কৰিলে এই কৰ্কট ৰোগটো আমি কমাব পাৰোঁ আৰু যাতে সেই কিশোৰীসকলক আমি সেই কম বয়সতে যদি সেই HPV ভেকচিনেশ্যনটো দিয়া যায়, তেতিয়া তেওঁলোকৰ পিছলৈ যাতে চাৰ্ভাইকেল কেঞ্চাৰ হ'ব নোৱাৰে, তাৰ সেই ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে। ভেকচিনটো বিনামূলীয়া নেকি? ভেকচিন বিনামূলীয়া হয়। আৰু ল'ৰা ছোৱালী দুয়োকে দিব নেকি? এতিয়া চৰকাৰী যিটো কেম্পেইন চলি আছে, সেই কেম্পেইনটো 14 বছৰৰ পৰা 15 বছৰৰ কিশোৰীসকলক দিয়া হৈছে। যিহেতু চাৰ্ভাইকেল কেঞ্চাৰ কম্পেয়াৰ্ড টু আদাৰ টাইপ অফ কেঞ্চাৰ যিবিলাক আছে নহয়, যিবিলাক মতা মানুহৰ হ'ব পাৰে, ল'ৰাৰ হ'ব পাৰে, তাতোতকৈ মানে চাৰ্ভাইকেল কেঞ্চাৰৰ প্ৰিভিলেঞ্চটো যথেষ্ট বেছি। সেইকাৰণে চৰকাৰে এতিয়া অকল চাৰ্ভাইকেল কেঞ্চাৰ ভেকচিনটো বা HPV ভেকচিনেশ্যনটো এতিয়া 14 বছৰৰ পৰা 15 বছৰ কিশোৰীবিলাকক দিয়াৰ ব্যৱস্থা কৰিছে। কিমান সুৰক্ষিত এই ভেকচিনটো? জ্বৰ বা কিবা বিষ হৈ থাকিলে বা কিবা অসুখ হৈ থাকিলে ভেকচিনটো ল'ব পাৰিবনে? HPV ভেকচিনেশ্যন সাধাৰণতে অত্যন্ত নিৰাপদ আৰু কাৰ্যকৰী। অধিকাংশ ক্ষেত্ৰত পাৰ্শ্ব প্ৰতিক্ৰিয়াবোৰ সাময়িক আৰু মৃদু হয়। সাধাৰণ পাৰ্শ্ব প্ৰতিক্ৰিয়া হ'ব পাৰে টিকা দিয়া ঠাইত বিষ, ফুলি উঠা বা সামান্য জ্বৰ, মূৰৰ বিষ, দুৰ্বল অনুভৱ কৰা, সামান্য বমি ভাৱ বা জইণ্ট পেইন হ'ব পাৰে। লোৱাৰ পিছত সামান্য, সেইবিলাক সাধাৰণতে ইমান প্ৰব্লেম নকৰে। কিন্তু যদি আগতীয়াকৈ জ্বৰ হৈ আছে বা কিবা অসুখ হৈ থাকিলে পাৰিবনে নাই? পৰাপক্ষত জ্বৰ বা অসুখ হৈ থাকিলে আমি এসপ্তাহ ৰৈ পেলাই দিয়াটো ভাল। সাধাৰণ জ্বৰ চৰ হৈ থাকিলে তাৰমানে এসপ্তাহ বিৰতি লৈ ল'লে ভাল হয়। স্কুলীয়া ল'ৰা ছোৱালীৰ বাবে বিদ্যালয়তে শিবিৰ পতাৰ ব্যৱস্থা আছে নেকি? এতিয়া স্কুলীয়া ল'ৰা ছোৱালী 14 পৰা 15 বছৰৰ যিবিলাক ছোৱালী বা কিশোৰী, সেইবিলাক স্কুল গোয়িং ছোৱালীয়ে হয়। সেইকাৰণে তেনেকুৱা ধৰণৰ আমি স্কুলত কেম্পেইন, কোনো স্কুলত গৈ পেলাই আমি কেম্পেইন আৰম্ভ কৰিছোঁ, বা যিবিলাক শিক্ষকসকল আছে, অভিভাৱকসকল আছে বা গণ্যমান্য যিসকল ব্যক্তি আছে, আমি তেওঁলোকক এইটো জ্ঞান দিয়াব বিচাৰিছোঁ যাতে HPV ভেকচিনেশ্যনটো অতি ছেফ, আৰু যিহেতু আমি এইটো বজাৰত যদি কিনিবলৈ যাওঁ তাৰ দাম হৈছে প্ৰায় 4-5 হাজাৰ টকা, আৰু যিহেতু প্ৰত্যেকটো ভেকচিনৰ দাম যদি 4-5 হাজাৰ টকাটো আমাৰ সাধাৰণ ৰাইজে কিনি পেলাই দিবলৈ বৰ সম্ভৱপৰ নহয়। সেইকাৰণে চৰকাৰে সেইটো ব্যৱস্থা লৈছে, ভাল ব্যৱস্থা। আৰু চাৰ্ভাইকেল কেঞ্চাৰ যিটো ৰূপত বা যিটো ইনচিডেঞ্চ আছে খুব বেছি, সেইকাৰণে যদি আমি HPV ভেকচিনেশ্যনটো দিয়াব পাৰোঁ কিশোৰীসকলক, তেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যথেষ্ট লাভজনক হ'ব। ভেকচিনটো ল'বলৈ আহোঁতে
কিবা নথিপত্ৰ লাগিব নে ডকুমেণ্টছ লাগিব নেকি লগতে অভিভাৱকৰ পৰামৰ্শ মানে অনুমতি লাগিব নেকি ভেকচিনটো লোৱাৰ আগতে ডেফিনেটলি অভিভাৱকৰ আমি অনুমতিটো ল'বই লাগিব আৰু আমি ভেকচিনটো দিয়াৰ আগতে আধাৰ কাৰ্ডখন লাগে আৰু এটা বয়সৰ প্ৰমাণ এটা লাগে সেই বয়সৰ প্ৰমাণটো লগাৰ কাৰণে আমাক আধাৰ কাৰ্ডখন হ'লেই হৈ যায় এতিয়া মানুহে কয় আগৰ দিনত নাছিল এতিয়া কিয় লাগে অভিভাৱকসকলে অনুমতি দিয়ে নে এই ক্ষেত্ৰত আপুনি কি ক'ব এতিয়া আমি যেতিয়া পঢ়ি থকা অৱস্থাত তেতিয়া HPV বা হিউমেন পেপিলোমা ভাইৰাছে যে চাৰ্ভাইকেল কেঞ্চাৰ কৰিছিলে সেই কথাটো ধৰক ষ্টাডিহে হৈ আছিলে কিন্তু আজিৰ দিনত HPV ভেকচিনেশ্যন বা HPV ভাইৰাছে যে চাৰ্ভাইকেল কেঞ্চাৰ কৰে সেইটো প্ৰমাণিত হৈছে HPV হিউমেন পেপিলোমা ভাইৰাছ প্ৰায় 17 বিধ থাকে তাৰে কিছুমান হাইলি ৰিস্ক অৰ হাইলি অংকজেনিক হিউমেন পেপিলোমা ভাইৰাছ হেতু মোস্টলি হিউমেন পেপিলোমা ভাইৰাছ টাইপ 16 এণ্ড 18 হেতু খুব হাইলি অংকজেনিক বা কেঞ্চাৰাছ তাৰ লগতে আৰু বাকিবিলাক HPV ভাইৰাছ আছে সাব টাইপছবিলাক আছে সকলোবিলাক ইমান অংকজেনিক নহয় সেইকাৰণে আমি হিউমেন পেপিলোমা ভাইৰাছ যিহেতু হেতু প্ৰমাণিত বা গৱেষকে হেতু প্ৰমাণ কৰিছে যে হিউমেন পেপিলোমা ভাইৰাছ ইনফেকশ্যন হোৱাৰ কাৰণে চাৰ্ভাইকেল কেঞ্চাৰ হয় সেইকাৰণে হিউমেন পেপিলোমা ভাইৰাছ ভেকচিনটো যদি আমি কিশোৰীসকলক দিব পাৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যথেষ্টজনক লাভদায়ক হ'ব বুলি মই ভাবোঁ এইখিনিতে অকণমান আমাৰ শ্ৰোতাসকলক চাৰ্ভাইকেল কেঞ্চাৰৰ বিষয়ে আপুনি কৈ দিয়কচোন চাৰ্ভাইকেল কেঞ্চাৰ আমি আগতে যেতিয়া পঢ়ি থকা অৱস্থাত আমি ডেইলি আউটডোৰত আমি 3-4টাকৈ পেচেণ্ট পাওঁ কিন্তু আজিৰ ডেটত কম্পেৰেটিভলি কমিছে বা আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত কম্পেৰেটিভলি চাৰ্ভাইকেল কেঞ্চাৰৰ ইনচিডেন্সটো কম অন্য জেগাতকৈ কিন্তু প্ৰায় 1.2 to 1.3 crores চাৰ্ভাইকেল কেঞ্চাৰ পেচেণ্টছ আছে আৰু এৰাউণ্ড 60 to 80,000 ডেথছ অফ চাৰ্ভাইকেল কেঞ্চাৰ অকাৰ এভৰি ইয়েৰ সেইকাৰণে চাৰ্ভাইকেল কেঞ্চাৰটো ইট ইজ দ্য ছেকেণ্ড মষ্ট প্ৰেভিলেণ্ট কেঞ্চাৰ এমাং উমেন ইন ইণ্ডিয়া মহিলাসকলৰে বেছি হয় কি কাৰণে মানে হিউমেন পেপিলোমা ভাইৰাছটোৰ কাৰণে অকল মহিলাসকলৰে চাৰ্ভাইকেল কেঞ্চাৰ হয় তেনেকুৱা নহয় তাৰ কাৰণে আপোনাৰ ভেজাইনেল বা ভালভেল কেঞ্চাৰ হ'ব পাৰে অৰ'ফেৰিঞ্জিয়েল কেঞ্চাৰ হ'ব পাৰে পেনাইল কেঞ্চাৰ হ'ব পাৰে কিন্তু ইনচিডেন্স অফ চাৰ্ভাইকেল কেঞ্চাৰ যথেষ্ট বেছি সেইকাৰণে মহিলাসকলক HPV ভেকচিনেশ্যন দিয়াৰ ব্যৱস্থাটো কৰা হৈছে বৰ্তমান এতিয়া কৰি থকা হৈছে হয় জৰায়ুমুখৰ কৰ্কট ৰোগ সাধাৰণতে যিবিলাক ল' ছ'চিঅ' ইকনমিক ষ্টেটাছ তেওঁলোকৰ সাধাৰণতে বেছিকৈ হয় আৰু যিবিলাকৰ আৰ্লি মেৰেজ হয় সোনকালে বিয়া হয় যদি মাল্টিপল ছেক্সুৱেল পাৰ্টনাৰ্ছ যদি থাকে তেওঁলোকৰ জৰায়ুমুখৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বেছি থাকে সাধাৰণতে HPV ইনফেকশ্যন হোৱাৰ পৰা 10 পৰা 20 বছৰৰ পিছতহে সাধাৰণতে তাৰ বা কৰ্কট ৰোগটো হ'ব পাৰে তাৰ হোৱাৰ আগতে সাধাৰণতে বহু বছৰ হেতু ইমান সিম্পটম তেনেকুৱা ধৰণৰ নাথাকে কেনেকুৱা ধৰণৰ সিম্পটম লৈ পেলাই এগৰাকী কৰ্কট ৰোগী আমাৰ ওচৰত আহিব পাৰে তেনেকুৱাবিলাক ৰোগী বহু ক্ষেত্ৰত সেইবিলাক একো ধৰণৰ সিম্পটমেই নাথাকে সেইকাৰণে ৰুটিনলি আচলতে আমি 30-35 ইয়াৰ্ছ এজ গ্ৰুপৰ ভিতৰত আমি এটা পাৰ্চ স্পেকুলাম এক্সামিনেশ্যন কৰি পেলাই জৰাই মুখখন চাব লাগে মুখখন চাই পেলাই আমি তাৰ পৰা পেপস্মিয়াৰ বুলি এটা টেষ্ট আছে সেই টেষ্টটো কৰিব লাগে সকলোৱে কৰিব লাগে আচলতে হয় দুটা এজ গ্ৰুপ আছে আচলতে এৰাউণ্ড এজ অফ 35 ইয়াৰ্ছ এৰাউণ্ড দ্য এজ অফ 45 ইয়াৰ্ছ সেই পেপস্মিয়াৰ পৰীক্ষাটো নিয়মমতে সকলো মহিলাই কৰাটো খুব দৰকাৰী আৰু যদি আমি সেই পাৰ্চ স্পেকুলাম এক্সামিনেশ্যন যদি আমি কৰি পেলাই প্ৰত্যেকগৰাকী মহিলাক যদি আমি চাওঁ তেতিয়া আমি 80 to 90% কৰ্কট ৰোগ আমি প্ৰিভেণ্ট কৰিব পাৰোঁ আৰু সেই আৰ্লি যদি আমি ডিটেকশ্যন যদি হয় আৰ্লি ডিটেকশ্যন হ'লে তাৰ ট্ৰিটমেণ্টটো কৰিব পৰা যায় যেতিয়া কেঞ্চাৰ হোৱাৰ আগত কিছুমান ষ্টেজ আছে সেই ষ্টেজবিলাকক প্ৰি কেঞ্চাৰাছ ষ্টেজ বুলি কয় ইংৰাজীত CIN1 CIN2 CIN3 বুলি কয় তাৰ পিছত ইনভেচিভ কাৰ্চিনোমা বুলি কয় CIN1 2 3 সেইটো কেঞ্চাৰ নহয় সেইটো প্ৰি কেঞ্চাৰাছ বুলিয়ে কয় যদি আমি সেই প্ৰি কেঞ্চাৰাছ ষ্টেজত বা আৰ্লি যদি আমি ইনভেচিভ কাৰ্চিনোমা যদি আমি পাওঁ বা তেনেকুৱা কৰ্কট ৰোগী যদি পাওঁ যদি চিকিৎসা কৰোঁ সেইটো 100% কিউৰেবল 35 ইয়াৰ্ছ
আৰু 45 ইয়াৰ্ছ এৰাউণ্ড এজ গ্ৰুপত যদি তেনেকুৱা ধৰণৰ ৰুটিন পেপস্মিয়াৰ টেষ্ট যদি কৰা হয় তেতিয়া আমি কৰ্কট ৰোগ যথেষ্ট কমাব পাৰোঁ। সাধাৰণ এগৰাকী মানুহ যদি কয় আমি পেপস্মিয়াৰ পৰীক্ষা কৰিব লাগে তেওঁ কিন্তু কেঞ্চাৰ বুলি কোৱাৰ লগে লগে তেওঁলোকে কৰিবলৈ নাযায়। কিন্তু তেনেকুৱা ধৰণৰ হয় মানুহৰ মনত এটা ভয় আছে মই টেষ্টটো কৰিলে মোৰ কেঞ্চাৰ হৈ যাব। হয় সেইটো ভয় আছে সকলোৰে। পেপস্মিয়াৰটো বায়পচি নহয়, কিন্তু পেপস্মিয়াৰটো জাষ্ট আমি জৰাই মুখৰ খালি সোৱাব এটা লৈ পেলাই তাৰ যিবিলাক কোষ থাকে তাৰ এটা শ্লাইডত স্মিয়াৰ বনাই পেলাই পৰীক্ষা কৰোঁ তাত কিবা এবনৰ্মেল কিছুমান কোষ থাকে নেকি সেইবিলাক চাই পেলাই আমি যথেষ্ট ধৰণ বহুত পৰিমাণৰ প্ৰি কেঞ্চাৰাছ লিচন বা ইনভেচিভ কাৰ্চিনোমা আমি ডিটেক্ট কৰিব পাৰোঁ। আৰু পাৰ্চপেকুলাম এক্সামিনেশ্যন বা নিজে চকুৰে জৰাই মুখখন যদি এবাৰ চোৱা যায় মইতো ভাবোঁ 99% চালেই গম পোৱা যায় যে সেইটো কেঞ্চাৰ। কনফাৰ্ম কৰিবৰ কাৰণেতো বায়পচি কৰিবই লাগে। তাৰ উপৰি তাৰ কিছুমান আৰু পৰীক্ষা আছে। আমি কল্পস্কপি বুলি এটা পৰীক্ষা আছে, সেই কল্পস্কপি গাইডেড বায়পচি কৰোঁ আমি জৰাই মুখৰ, সেইটো এটা পৰীক্ষা, সেইটো কৰিব পাৰি। যদি আমি আৰ্লি এজত যদি সেই কেঞ্চাৰটো ধৰা পৰিছে, ধৰক ল'ৰা ছোৱালী হোৱাও নাই, ৰিপ্ৰডাক্টিভ কেপাচিটি থকাকৈ পেলাই আমি অপাৰেশ্যন কৰিব পাৰোঁ। আমি যে ওলালেই যে সেই জৰাইটো উঠাই দিব লাগিব বা তেনেকুৱা ধৰণৰ কথা নহয়। মানে যদি আমি আৰ্লি ডিটেকশ্যন কৰিব পাৰোঁ তেতিয়া তাক যথেষ্ট লাভ হ'ব বুলি মই ভাবোঁ। হয়, লক্ষণবিলাক আপুনি কৈ আছিলে, লক্ষণবিলাক কৈ দিয়কচোন। সাধাৰণতে মানুহৰ কি হয় দুটা মাহেকীয়া হোৱাৰ মাজত ব্লিডিং হ'ব পাৰে, কেতিয়াবা পষ্ট কইটেল ব্লিডিং বা ছেক্সুৱেল ইণ্টাৰক'ৰ্ছৰ পিছত ব্লিডিং হ'ব পাৰে, কেতিয়াবা কি হয় পেৰিমেনপ'জেল ব্লিডিং, মেনপ'জ হোৱাৰ পিছত বা প্ৰি মেনপ'জ সেইটো সময়ত যদি ইৰেগুলাৰ ব্লিডিং যদি হয় সেইবিলাক আমি ছাছপেক্ট কৰিব লাগে। যদি এবনৰ্মেল যদি বেয়া গোন্ধ যদি ফাউল স্মেলিং ডিচাৰ্জ যদি ভেজাইনাৰ পৰা হয় বা এবনৰ্মেল ডিচাৰ্জ যদি হয়, কেতিয়াবা যদি ব্লাড ষ্টেইন ডিচাৰ্জ হয় তেতিয়া আমি সেইবিলাক সকলোকে আচলতে স্পেকুলাম এক্সামিনেশ্যন কৰিব লাগে আৰু তাৰ যদি আমি ট্ৰিটমেণ্ট কৰোঁ আমি ডিটেক্ট কৰিব পাৰোঁ। তাৰমানে সেইসমূহ হৈ থাকিলে আচলতে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। আচলতে এইটো ৰুটিন এক্সামিনেশ্যন হ'ব লাগে। এই পেপস্মিয়াৰ পৰীক্ষাটো সকলোকে যদি আমি কৰিব পাৰোঁ 35 এজ গ্ৰুপত এৰাউণ্ড এটা এজত যদি কৰিব পাৰোঁ, তাৰপিছত আকৌ 45 এজত যদি আকৌ কৰিব পাৰোঁ তেতিয়া আমি যথেষ্ট ধৰণৰ জৰাই মুখৰ কৰ্কট ৰোগ যথেষ্ট কমাব পাৰোঁ। কিছুমানৰ মাজত এনেকুৱা এটা বিশ্বাস আছে যে HPV ভেকচিনেশ্যন লোৱাৰ পিছত নেক্সট প্ৰেগনেঞ্চিত কিবা প্ৰব্লেম হ'ব। সেইটো একেবাৰে মিছা ধাৰণা, সেইটো নহয়। আৰু যদি HPV ভেকচিনেশ্যন যদি লয় পিছত কেতিয়াও মানে ল'ৰা ছোৱালী হোৱাত কেতিয়াও অসুবিধা নহয়। সেইটো গৱেষকসকলে আগতে পৰীক্ষা কৰি থৈছে, তাত কোনো ধৰণৰ আশংকা ৰাখিব নালাগে। যদি HPV ভেকচিনেশ্যনটো দিয়া যায় তেতিয়া ৰিপ্ৰডাক্টিভ লাইফটো মানুহৰ বেয়া হ'ব নেকি, পিছত আকৌ ল'ৰা ছোৱালী নহ'ব সেইটো এটা মানুহৰ এটা মিছবিলিভ আছে মানুহৰ মাজত। ভুল ধাৰণা এটা আছে। সেই ধাৰণাটো আমি দূৰ কৰাব লাগিব। HPV সংক্ৰমণ হৈ আছে বাৰু, কাৰোবাৰ যদি হৈ আছে তেতিয়া এই ভেকচিনে কাম দিবনে? HPV ইনফেকশ্যনটো যেতিয়া হয়, HPV ইনফেকশ্যন হোৱাৰ পৰা 10 পৰা 20 বছৰ পিছতহে চাৰ্ভাইকেল কেঞ্চাৰ হয় বা চবৰে যে চাৰ্ভাইকেল কেঞ্চাৰে হ'ব তেনেকুৱা নহয়। HPV ভাইৰাছ ইনফেকশ্যনটো যেতিয়া হয় যথেষ্ট সংখ্যক 80 to 90% সাধাৰণতে নিজে নিজে ঠিকে হৈ যায়। আৰু তাৰে কিছুমান প্ৰি কেঞ্চাৰাছ লিচন হ'ব পাৰে, তাক CIN 1, 2, 3 বুলি কয়, ইনভেচিভ কাৰ্চিনোমা হ'বগৈ পাৰে যাক কেঞ্চাৰ বুলি কোৱা হয়। সেইকাৰণে হিউমেন পেপিলোমা ভাইৰাছ ভেকচিনেশ্যনটো ইয়াৰ প্ৰিভেনশ্যনৰ ক্ষেত্ৰত যথেষ্ট ইম্পৰ্টেণ্ট। আৰু কোনোবা এগৰাকী যদি হিউমেন পেপিলোমা ভাইৰাছ ইনফেকশ্যন অলৰেডি হৈছে আমি তেওঁক HPV ভেকচিনেশ্যনটো দিয়াব পাৰোঁ। আৰু HPV ভেকচিনেশ্যনটো দিয়াৰ এজ গ্ৰুপটো যিহেতু 9 to 14 years বা 15 years বুলি ধৰা হৈছে, সেইটো কথাটো হৈছে প্ৰায়ৰ টু ছেক্সুৱেল এক্সপ'জাৰ যদি আমি ভেকচিনেশ্যনটো দিয়াব পাৰোঁ তেতিয়া চাৰ্ভাইকেল কেঞ্চাৰ ইনচিডেঞ্চটো যথেষ্ট কমে। বৰ্তমান আপোনালোকে শিবিৰত ভেকচিন দি আছে, লগতে সজাগতা শিবিৰসমূহ পাতি আছে। আপোনালোকে কি কি ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে বাৰু? মানুহবোৰ আগবাঢ়ি আহিছেনে? যথেষ্টসকলে আমাৰ ওচৰত আহি পেলাই ভেকচিনেশ্যন লৈছে, কিন্তু কিছু সংখ্যক আছে তেওঁলোকে ল'ব বিচৰা নাই। ভেকচিনটো কিয় দিছে, কি দৰকাৰ, সেই তেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান উদয় হয়। মানুহৰ মনত কিবা এটা যেতিয়া বেজি দিবলৈ আহিব তেতিয়া সকলোৰে এটা স্বাভাৱিক প্ৰশ্নটো আহিব এইটো কিয় দিছে। কিন্তু সেইটো আমি দূৰ কৰিব লাগিব, যিহেতু এতিয়া সাধাৰণ সমাজৰ মাজত HPV ভাইৰাছৰ বিষয়ে যিহেতু সেই সজাগতা নাই। আমি সজাগ সচেতন নাগৰিকক আমি যদি এই কথাটো জনাব পাৰোঁ, আমি শিক্ষক শিক্ষয়িত্ৰীসকলক জনাব পাৰোঁ, আমি লিডাৰবিলাকক যদি জনাব পাৰোঁ বা যিসকলে সেই জ্ঞানটো দিব পাৰে তেতিয়া
আমাৰ HPV ভেকচিনেশ্যন কভাৰেজটো ভাল হ'ব বুলি মই ভাবোঁ। আপোনালোকে বিদ্যালয়সমূহৰ লগতে গাঁওসমূহতো নিশ্চয় সজাগতা শিবিৰ পাতিছে গাঁৱে গাঁৱে। কিমান দূৰ সফল হৈছে? আমি যথেষ্ট দূৰ সফল হৈছোঁ, কিন্তু কম্পেৰেটিভলি যিমান হ'ব লাগিছিলে বা যিমান আশা কৰিছিলোঁ সিমান ধৰণে হোৱা নাই, কিন্তু সেইটো হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে। আমাৰ সমাজখন যথেষ্ট সচেতন সমাজ, যিহেতু আমাৰ সমাজৰ সেই জ্ঞানটো কমি আছে। জ্ঞানটো কমি থকাৰ কাৰণে তেওঁলোকে বুজি পোৱা নাই কিহৰ কাৰণে HPV ভেকচিনেশ্যনটো দিয়া হৈছে। যেতিয়া তেওঁলোকৰ কথাটো জানিব, এইটো HPV ভেকচিনেশ্যনটো কি উদ্দেশ্যে দিয়া হৈছে, সঁচা কথাটো যেতিয়া জানিব, তেওঁলোকে নিশ্চয় ভেকচিনেশ্যনটো ল'ব, উপকৃত হ'ব বুলি মই আশা কৰোঁ। এতিয়া যে আপোনালোকে শিবিৰসমূহ পাতি আছে, ইয়াৰ কিবা নিৰ্দিষ্ট সময় আছে নেকি? যে এইটোতো জুন মাহ চলি আছে, জুনৰ পৰা আগষ্টলৈকে বা আগষ্টৰ পৰা ইমান মাহলৈকে বা কেই মাহলৈকে চলিব? এতিয়া যিটো ভেকচিনেশ্যন কেম্পেইনটো আৰম্ভ কৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফ্ৰম ফেব্ৰুৱাৰী 26ত বস্তুটো ফেব্ৰুৱাৰী 2026ৰ পৰা আৰম্ভ কৰিছে। HPV ভাইৰাছ ভেকচিনেশ্যনটো 14 to 15 ইয়াৰ্ছ যিবিলাক কিশোৰী, তেওঁলোকৰ মাজতে অকল সীমিত ৰখা হৈছে। হয়তো এইটো নেক্সট পৰ্যায়ত হয়তো এইটো বাকী বয়সকো ধৰা হ'ব আৰু ইমিউনাইজেশ্যন যিটো আমাৰ ইমিউনাইজেশ্যন চিডিউল তাত ইনক্লুড কৰা হ'ব, সেইটো আশা কৰা হৈছে। আৰু এবাৰ আমি HPV ভেকচিনেশ্যনটো যেতিয়া দিওঁ, তেতিয়া ইউইন যিটো পৰ্টেল আছে নহয় চৰকাৰৰ, সেই ইউইন পৰ্টেলত নিজে নিজে এণ্ট্ৰি হৈ যায়। সেইকাৰণে সেই ভেকচিনেশ্যনটো তাৰ কিমান সংখ্যক ছাত্ৰীয়ে ল'লে তাত অন্তৰ্ভুক্ত হৈ যাব? হয়, অন্তৰ্ভুক্ত হৈ যায়। ইতিমধ্যেতো বহুত হৈছে। হয়, হৈছে যথেষ্ট, কিন্তু আৰু আশা কৰিছোঁ যাতে আৰু হ'ব বুলি বিশ্বাস আছে। এনেদৰে সজাগতাসমূহ যদি আগবঢ়াই লৈ যায়, যদি আজি আমাৰ আকাশবাণীৰ জৰিয়তেও শ্ৰোতাসকলে শুনি আছে নিশ্চয় আপোনাৰ কথা, তেওঁলোকেও আগবাঢ়ি আহিব। সেই শ্ৰোতাসকল আপোনালোকক জনাও যে যিহেতু ভেকচিনেশ্যনটো চলি আছে আৰু চলি থাকিব, সকলো আগবাঢ়ি আহক নেকি? সকলো আগবাঢ়ি আহি পেলাই HPV ভেকচিনেশ্যনটো লওক আৰু আমাৰ কিশোৰীসকলে সেই চাৰ্ভাইকেল কেঞ্চাৰৰ পৰা যদি সেই কৰ্কট ৰোগৰ পৰা যদি বাচিব পাৰে, তেতিয়া আমাৰ সমাজখন ভাল হ'ব বুলি আশা কৰোঁ। কৰ্কটমুক্ত এখন সমাজ গঢ়িব পাৰিম আমি। যিহেতু আমাৰ নৰ্থ ইষ্টত কম্পেৰেটিভলি কৰ্কট ৰোগৰ ইনচিডেঞ্চ কম্পেৰেটিভলি হোল ইণ্ডিয়াতকে বেছি। সেইকাৰণে আমাৰ সমাজৰ আমাৰ প্ৰত্যেকজন নাগৰিকৰে এটা দায়িত্ববোধ থাকিব লাগে, যাতে আমি লগৰ কেইজনক বা ল'ৰা ছোৱালীবিলাকক আমি সেই জ্ঞানটো দিওঁ, যাতে কৰ্কটমুক্ত এখন দেশ আমি কৰিব পাৰোঁ। এতিয়া চৰকাৰেতো কৰ্কট কেঞ্চাৰ হস্পিটেল প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে কৰিম বুলি তেনেকুৱা ধৰণৰ আশা কৰি পেলাই আৰম্ভ কৰিছে, যথেষ্ট লাভান্বিত হৈছে। কৰ্কট ৰোগী এগৰাকী যাৰ ঘৰত আছে বা যি দেখিছে, যিমান কষ্ট পায়, সেইটো সেই ঘৰ মানুহৰ পৰিয়ালৰ মানুহে গম পায় কিমান কষ্ট হয়, কিমান খৰচা হয়। সেইকাৰণে সেই কৰ্কটমুক্ত যদি আমি কৰিব পাৰোঁ, আমাৰ সমাজখন যথেষ্ট উপকৃত হ'ব বুলি মই আশা কৰোঁ। শেষত আমাৰ শ্ৰোতাসকলক আপুনি কি ক'ব? এটা বিনম্ৰ অনুৰোধ, যাতে কিশোৰীসকলক আপোনালোকে HPV ভেকচিনেশ্যনটো দিয়াই পেলাই কৰ্কটমুক্ত কৰক আৰু দেশখনক ভালকৈ আগবাঢ়ি যাবলৈ সুস্বাস্থ্য হৈ থাকিবৰ কাৰণে আগবাঢ়ি আহিব পাৰে, তাকে আশা কৰিছোঁ। এতিয়া কিছু শ্ৰোতা আপোনাৰ কথা শুনি আছে, কিছু বুজি পোৱা নাই, তেওঁলোক এই বিষয়ে সবিশেষ বহলকৈ বা বিতংকৈ বুজিবলৈ কাৰ ওচৰলৈ আহিব? কিবা যদি তেনেকুৱা ধৰণৰ যিকোনো খোকোজা যদি থাকে, প্ৰত্যেক স্বাস্থ্য কেন্দ্ৰত ANM আছে, আশা বাইদেউ আছে, কমিউনিটি হেল্থ ৱৰ্কাৰ আছে, যিবিলাক স্বাস্থ্যকৰ্মী আছে, তেওঁলোকৰ ওচৰত আহিলে গোটেইখিনি তেওঁলোকক সেইবিলাক ট্ৰেইনিং দিয়া হৈছে আৰু তেওঁলোকৰ ওচৰত আহি পেলাই সেইখিনি ভালকৈ বুজি ল'ব পাৰে। প্ৰতি চুকে কোণে সকলোতে যিমান স্বাস্থ্যকেন্দ্ৰ আছে তাতে চবতে HPV ভেকচিনেশ্যনটো দিয়া আৰম্ভ কৰা হৈছে বা চলি আছে সদায়। সেইকাৰণে সময়ত গৈ পেলাই কিবা যদি খোকোজা থাকে তেওঁলোকে গৈ পেলাই সুধিব পাৰে বা যিকোনো ধৰণৰ প্ৰশ্ন যদি থাকে তাত ক'ব পাৰে। ইমান ভয় খাব লগা একো নাই, তেনেকুৱা ধৰণৰ ডাঙৰ ছাইড ইফেক্ট তেনেকুৱা দেখা পোৱা যোৱা নাই। সেইকাৰণে HPV ভেকচিনেশ্যনটো লৈ পেলাই যাতে আমাৰ সমাজখন ভাল হয়, সকলোৱে HPV ভেকচিনেশ্যনটো লৈ পেলাই উপকৃত হয়, সেয়ে মোৰ মন্তব্য। ছাৰ, অশেষ ধন্যবাদ। শ্ৰোতাসকল, নিশ্চয় আপোনালোকে বুজিলে। সকলোৱে আগবাঢ়ি আহক। ইয়াত আমাৰ প্ৰতিজন নাগৰিক, লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৰে দায়িত্ব আছে, কিয়নো আমি যদি এখন কেঞ্চাৰমুক্ত গাঁও বা সমাজ বা দেশ গঢ়িবলৈ যাওঁ, তেতিয়াহ'লে সকলোৰে দায়িত্ব আছে। সেয়ে আপোনালোক আগবাঢ়ি আহক আৰু নিজৰ ছোৱালীক HPV ভেকচিনটো
দিয়াও হয়নে? হয়। তেতিয়াহ'লে শ্ৰোতাসকল, আজিৰ HPV ভেকচিনৰ বিষয়ে আমাৰ ছাৰে যিখিনি কথা ক'লে সেইখিনি কথা নিশ্চয় আপোনালোকে বুজিলে। আৰু আজিৰ অনুষ্ঠানটিত আপুনি আমাক সময় দিয়াৰ বাবে আকাশবাণী তেজপুৰৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত HPV হিউমেন পেপিলোমা ভাইৰাছৰ টীকাকৰণ উপলক্ষে আগবঢ়োৱা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে স্ত্ৰীৰোগ আৰু প্ৰসূতি বিশেষজ্ঞ, লগতে ভাৰতীয় চিকিৎসক সংস্থা আৰু ভাৰতীয় প্ৰসূতি স্ত্ৰীৰোগ সমাজ সংঘৰ সম্পাদক ডাক্তৰ পলাশমণি কেওটে। অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।